আমাৰ ভাৰতীয় সেনাই যোৱা 4-5 দিন ধৰি পাকিস্তানৰ ওপৰত যি ধৰণে আক্ৰমণ কৰি সন্ত্ৰাসবাদীবিলাকক নিধন কৰিবৰ কাৰণে যি শক্তি প্ৰদৰ্শন কৰিছে, পাকিস্তানৰ লাহোৰলৈকে সোমাই গৈ তেওঁলোকৰ এয়াৰপোৰ্ট ধ্বংস কৰা, 9টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি বিধ্বস্ত কৰা, এইটো আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকগৰাকী দেশপ্ৰেমিকে, প্ৰত্যেকগৰাকী নাগৰিকে আমি গৌৰৱান্বিত যে আমাৰ সেনাই দেশ মাতৃৰ সেৱাত উৎসৰ্গিত মনোভাৱেৰে সন্ত্ৰাসবাদ নিৰ্মূল কৰিবৰ কাৰণে যিখন যুদ্ধ আৰম্ভ কৰিছে। আমিতো সীমান্তত গৈ যুঁজিব পৰা সুবিধা আৰু সুযোগ নাই, সেইকাৰণে আমি ইয়াৰ পৰাই ভাৰতীয় সেনাক প্ৰেৰণা দিবৰ কাৰণে, তেওঁলোকক যাতে আমি লগত আছোঁ, আমি এইখিনি কথা প্ৰতীয়মান কৰিবৰ কাৰণে আৰু আমিও যে এই যুদ্ধক সমৰ্থন কৰিছোঁ এই কথাটো আমি বুজাবৰ কাৰণেই আমি অঞ্চলে অঞ্চলে জাতি, ধৰ্ম, বৰ্ণ, সম্প্ৰদায়, উপজাতি নিৰ্বিশেষে আমি সকলোৱে এজন ভাৰতীয় হিচাপে এই পাকিস্তান সন্ত্ৰাসবাদ বিৰোধী যুদ্ধখনক আমি পূৰ্ণ সমৰ্থন জনাইছোঁ। আৰু ইয়াত আমি কোনো ৰাজনীতি দল মত আমি এইবিলাক কথা গুৰুত্ব নিদি আমাৰ দেশৰ আভ্যন্তৰীণ নিৰাপত্তা, দেশৰ নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ কংগ্ৰেছ দলৰ যিটো সংকল্প, সেই সংকল্পক আমি আজি সুদৃঢ় ৰূপত পুনৰ ভাৰতীয় সেনাৰ সমৰ্থনত আমি আগবঢ়াইছোঁ। আমাৰ কালিলৈ আৰু পৰহিলৈ কাউণ্টিঙৰ কাৰণে আমাৰ বন্ধ আছে। তাৰপিছত আমি কৈছোঁ যে আমি কোনো চাৰ্কুলাৰ দিয়া নাই, এইটো স্বতঃস্ফূৰ্তভাৱে হ'ব। এতিয়া ইয়াত আজি ৰাইজে বিচাৰিছিলে, আমাৰ MLA মোক কৈছিলে যে চবেই বিচাৰিছে আমিও আহিব লাগে, আমি আহিছোঁ। এতিয়া য'তেকৈ ৰাইজে মোক মাতিব আমি জয় হিন্দ যাত্ৰা, আমি কংগ্ৰেছৰ কোনো চাৰ্কুলাৰ দিয়া নাই, কাৰণ ইয়াত অকল কংগ্ৰেছ মানুহ অহা নাই। এতিয়া আপোনালোক সাংবাদিকসকলেও আমাৰ লগত খোজকাঢ়িছে, নহ'লে আপোনালোকে ইয়াত আহি পেলাই বাধ্য ল'লেও হয়, কাৰণ ইয়াত এটা আমাৰ আৱেগ আছে, ইয়াত দেশপ্ৰেম জড়িত হৈ আছে, স্বদেশ প্ৰেম, নিজৰ দেশ মাতৃক ভাল পোৱা প্ৰতিগৰাকী নাগৰিকৰে এইটো অধিকাৰ আছে। আৰু আৰ্মি আমাৰ চবৰে, আনকি বৰ্তমান চৰকাৰখনকো আমি এই সন্ত্ৰাসবাদ বিৰোধী যিটো তেওঁলোকৰ কাৰ্যসূচী আৰু চিন্তা, তাক আমি পূৰ্ণ সমৰ্থন জনাইছোঁ। আমাৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আমাৰ বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়াও মুকলিমূৰীয়াকৈ কৈছে যে চৰকাৰৰ লগত বহুত বেলেগ বেলেগ বিষয়ত আদৰ্শগত বিভিন্ন মতপাৰ্থক্য থাকিব পাৰে, কিন্তু দেশ মাতৃৰ কথা যেতিয়া আহিব, যেতিয়া মোৰ দেশৰ কথা আহিব, মোৰ দেশৰ নাগৰিকৰ জীৱন সম্পত্তি আৰু সাৰ্বভৌমত্ব, আভ্যন্তৰীণ নিৰাপত্তাৰ কথা আহিব, তাত ৰাজনীতি ডাঙৰ বস্তু নহয়, ব্যক্তিগত মতপাৰ্থক্য ডাঙৰ কথা নহয়, দেশ চবতছে আগত। সেইকাৰণে দেশৰ স্বাৰ্থত আমি সমৰ্পিত, দেশৰ স্বাৰ্থত আমি উৎসৰ্গিত, আৰু দেশৰ স্বাৰ্থত সমৰ্পিত উৎসৰ্গিত আৰ্মিসকলক এই সময়ত আমি মনোবল বৃদ্ধি কৰিবৰ কাৰণে, কাৰণ তেওঁলোকেও ক্ৰিকেট খেলত আপুনি চাব, যেতিয়া ক্ৰিকেট খেলত এজন প্লেয়াৰে ফিল্ডত খেলি থাকে, তেতিয়া ষ্টেডিয়ামৰ ৰাইজৰ এটা হৰ্ষোল্লাসেও তেওঁলোকক যথেষ্ট উৎসাহিত কৰে। আজি আমাৰ সৈনিকসকলে সীমান্তত যুঁজিছে, লাহোৰলৈকে সোমাই গৈছে। লাহোৰলৈ যোৱা সৈনিকজনে গম পাব লাগিব যে সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণৰ আশীৰ্বাদ, শুভকামনা মোৰ লগত আছে আৰু সঁচাকৈ আছে।